মঙলদৈ চৰাঞ্চলৰ উন্নয়নৰ নমুনা দেখিবলৈ আমি এই মুহূৰ্তত উপস্থিত হৈছোঁ আহি মঙলদৈ গাধোৱা চাপৰিত। মঙলদৈ নাতি দূৰতে থকা এই গাধোৱা চাপৰিৰ এয়া হৈছে টাংনি সুঁতি আৰু এই টাংনি সুঁতিটোত যি সময়ত বাৰিষা হয় আৰু সেই বাৰিষা সময়ত নৌকাৰে লোকসকলে যাতায়াত কৰিবলগীয়া হয়, কিন্তু বাৰিষা শেষ হোৱাৰ পিছত যেতিয়া পানী কমি যায় তেতিয়া এনেদৰে প্ৰায় 300 মিটাৰৰ দুখনকৈ ইয়াত দলং দিয়া হয়। আচলতে দলং বুলি ক'লে ভুল হ'ব, এয়া হৈছে বাঁহৰ সাঁকো। এই 300 মিটাৰ দৈৰ্ঘ্যৰ এই বাঁহৰ সাঁকোত বিপদসংকুলভাৱে এই লোকসকলে যাতায়াত কৰে। আৰু তাতোকৈ ডাঙৰ কথা যে এই যিখন বাঁহৰ দলং ইয়াত নিৰ্মাণ কৰিছে, ইয়াত কোনো ধৰণৰ চৰকাৰৰ সাহায্য নহয়। ইয়াৰ যিসকল স্থানীয় লোক আছে সেই লোকসকলৰ নিজৰ তৎপৰতাত নিজৰ স্বেচ্ছাই কৰা কামৰ জৰিয়তে ইয়াতে তেওঁলোকে কাম কৰিছে আৰু এই যিটো 2-3 মাহ এই বাঁহৰ দলঙেৰে যাতায়াত কৰিব আৰু যেতিয়া বাৰিষা আহিব তেতিয়া পুনৰ এই দলং বানে উটুৱাই লৈ যাব। পিছত আকৌ পুনৰ এই লোকসকলে ইয়াত তেওঁলোকে যাতায়াতৰ কাৰণে ব্যৱস্থা কৰিব। আমি যিহেতু এই স্থানত আছোঁ, মঙলদৈৰ পৰা কিছু দূৰত থকা সেই গাধোৱা চাপৰি, গাধোৱা চাপৰি সেই দৃশ্যটো আমি দেখুৱাইছোঁ। আমি এই স্থানৰ বিষয়ে বা ইয়াত কেনেদৰে তেওঁলোকে দুৰ্গম অঞ্চলৰ পৰা অহা লোকসকলে কেনেদৰে যাতায়াত কৰে তাক আমি জানিম আৰু কিমান কষ্টত আছে তাৰ বিষয়ে আমি জানিম। কি ক'ব আপুনি স্থানীয় লোক হিচাপে, এই অঞ্চলৰ কেনেকৈ আছে, কি দুখ সেইখিনি কেনেকৈ? আমাৰ এই অঞ্চলৰ ৰাইজৰ দুৰ্দশা আজি স্বাধীন ভাৰতৰ পিছৰ পৰাই আমি চৰকাৰক কৈ ভাগৰি পৰিছোঁ। আমি কিমানবাৰ এইটো লৈ আপোনালোকৰ জৰিয়তে চৰকাৰক আবেদন জনালোঁ যে আমাক এখন RCC দলং দিয়ক আপোনালোকে। যিহেতু আমাৰ এই অঞ্চলত মিনিমাম দৰং ডিষ্ট্ৰিক্টত যদি চাব যায়, এইখন অঞ্চলৰ পৰাই এই ৰাস্তাৰে বেছিভাগ মানুহ অহা যোৱা কৰে। সেইখন অঞ্চলত এটা দলং নাই, দুৰ্ভাগ্যৰ বিষয় এইটো। আৰু আমাৰ মঙলদৈৰ একদম 1.5 কিলোমিটাৰ, হাইষ্ট 2 কিলোমিটাৰ হ'ব, এইখিনি জেগাত এনেকুৱা এটা দলং নাই। আমি দৰং ডিষ্ট্ৰিক্টতো এনেকুৱা জেগা চাইছোঁ যোনখিনি জেগাত নেকি মানুহ অহা যোৱা নাই, তাতে দলং বনাই থৈ দিছে। আমাৰ ইয়াতে দলং এটা প্ৰয়োজন হৈ আছিল, আমি বহুতবাৰ কৈ থকা সত্ত্বেও তেওঁলোকে দলং এটা বনাই নিদিলে। এইবাৰ আমি ৰাইজে সিদ্ধান্ত লৈছোঁ, এইবাৰ আমি ভোটেৰে প্ৰতি উত্তৰ দিম। এইখন যিজনে আমাক প্ৰতিনিধিত্ব কৰিছিল তেখেতক আমি এইবাৰ ভোটেৰে সেই প্ৰতি উত্তৰ দিম। তেখেতক আমি বাৰম্বাৰ কৈ থকা সত্ত্বেও আমাৰ এইখন দলং এতিয়ালৈকে তেখেতে আমাক কৰি নিদিলে। বিধায়কগৰাকীয়ে ইয়াত খবৰ ল'ব, বিধায়কগৰাকী আহিছিল, এই যোৱা 2 দিন আগত আহিছিল। তেখেতে ব্যক্তিগত খণ্ডই এটা নাও দিয়াত তেখেতে সেই উদ্বোধনী অনুষ্ঠানত আহিছিল। তেখেতে আচলতে লাজ লাগিব লাগে। তেখেতে এইখন নদীত এতিয়ালৈকে এখন দলং দিব পৰা নাই। তেখেতে বেলেগে গ্লেনমাৰ্ক ফাউণ্ডেশ্যনে যিখন নাও দিছে এম্বুলেঞ্চ হিচাপে, সেইখন নাও তেওঁ উদ্বোধন কৰিবলৈ আহিছিল। তেখেতৰ লাজ লাগিব লাগে। নাই, তেখেত এনেকুৱা ধৰণৰ কেতিয়াও অহা নাই। ভোটৰ সময়ত যদিও 2-1 দিন দেখা পাওঁ, বাকী একো দেখা নাপাওঁ। তেখেত মাত্ৰ চিনি পায় 2-1জন দালালক। এইবাৰ কিন্তু সেই প্ৰতি উত্তৰ তেওঁক দিয়া হ'ব। এইবাৰ চৰচাপৰি ৰাইজে মনস্থ কৰি লৈছে, সেই প্ৰতি উত্তৰ এইবাৰ ৰাইজে দিব। যিহেতু যিটো সুঁতি আছে টাংনি সুঁতিৰ এটা পাৰত মঙলদৈ চহৰ আছে আৰু আনটো পাৰত কিবা গাঁও আছে। এতিয়া আপোনালোকে জানি ভাল পাব, আমাৰ মঙলদৈ চহৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ এইখন গাধোৱাৰ টাংনি সুঁতি বুলি কয়। আজি অত বছৰে আমাৰ এই নদীৰ দক্ষিণ পাৰে যিখিনি প্ৰায় 30-40খন গাঁও আছে, এই গাঁৱৰ জনসাধাৰণৰ কৃষিজীৱী মানুহ, তেওঁলোকৰ ল'ৰা ছোৱালী স্কুলত আহোঁতে বহুত অসুবিধা হয়। আজি আমি বাৰম্বাৰ আপোনালোকৰ জৰিয়তে চৰকাৰক কাকতি মিনতি কৰিছিলোঁ যে আমাৰ এখন RCC দলঙৰ প্ৰয়োজন আছে। গতিকে আজিলৈকে কোনো প্ৰতিনিধিয়ে তাক গুৰুত্ব নিদিলে। আজি 15 বছৰ কংগ্ৰেছ চৰকাৰৰ যোনজন আমাৰ বৰ্তমানৰ বিধায়ক বসন্ত দাস, তেখেতক অনুৰোধ জনাইছিলোঁ। তেখেতেও বাৰম্বাৰ সেই কথাটো তেওঁক জনোৱাৰ পিছত তেওঁ মানে বহুত চেষ্টা কৰিছিলে, কিন্তু আজিলৈকে কৰি দিব পৰা নাই। গতিকে মই সমূহ ৰাইজৰ হৈ আকৌ এইখন টাংনি সুঁতিৰ ওপৰত এখন RCC ব্ৰিজৰ আবেদন কৰিছোঁ। ধন্যবাদ। আমি দেখুৱাইছোঁ ইয়াত যিহেতু ইয়াত স্থানীয় লোকসকলে স্বেচ্ছাই ইয়াত কাম কৰিছে আৰু নৌকা লৈ তেওঁলোকে ইয়াত সেই যিখন বাঁহৰ দলং বা বাঁহৰ সাঁকো নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে। অতি দুখ লগা এটা পৰিৱেশ। চৰকাৰে যিহেতু দুপে উন্নতি কৰা বুলি কৈ আহিছে, তাৰপিছতে কিন্তু মঙলদৈৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগত থকা এই অঞ্চলৰ আচলতে উন্নয়নৰ নমুনা এয়া। মই এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, আমি তেখেতৰ ওচৰত যাম। কি ক'ব, চৰকাৰে আপোনালোকক মাহীয়া দৃষ্টি চাইছে? ধন্যবাদ আপোনালোকলৈ। আৰু উপযুক্ত দুজন ব্যক্তিয়ে যিখিনি কথা ক'লে সেইটো একেবাৰে সত্য কথা। হ'ল কি, মই নিজেও মোৰ লগত
অন্তত বয়সস্থ মানুহ 40জনমান আমি প্ৰথম যেতিয়া ইলেকশ্যন হয় ইলেকশ্যনৰ পাক মুহূৰ্তত আমি জনাইছিলোঁ যে ঠিক আছে আপোনাক ভোট দিয়া হ'ব, কিন্তু কথা হ'ল কি আমাৰ এই বৃহৎ অঞ্চলৰ যেনে পুঠিমাৰী আপোনাৰ নাংলি বিভিন্ন অঞ্চল মানুহ এইটো আপোনাৰ এই যিজন আমাৰ বৰ্তমান বিধায়ক তেখেতক জনোৱা হৈছিলে আৰু তেখেতক বাৰে বাৰে অনুৰোধ কৰা হৈছিলে। উপৰোক্ত ব্যক্তি দুগৰাকী যিখিনি কথা কৈছে সঁচা যে আমি বাৰে বাৰে তেওঁক অনুৰোধ কৰা হৈছে, কিন্তু তেওঁ দিম বুলি যে পকী দলং দিব বুলি তেওঁ স্বীকৃতি দিছিল কৈছিল, কিন্তু কথা হ'ল কি তেওঁ কোৱা কথাখিনি তো দূৰেৰে কথা, তেওঁ যে ইয়াত আহিব, ইয়াত আজি বানপানী হৈ গ'ল, বৃহৎ ডাঙৰ এটা বানপানী হৈ গ'ল, কিন্তু তেওঁক আমি দেখা নাই। জনপ্ৰতিনিধি হিচাপে তেওঁৰ এটা কৰ্তব্য আছে, তেওঁ ইমান অৱহেলা মানে সেইটো আমাৰ বৰ পৰিতাপৰ বিষয় যে তেখেত সঁচাকৈ আমাৰ এই অঞ্চলত অৱহেলা কৰিছে। আৰু মই নিজেও তেওঁক কৈছিলোঁ ৰিটায়াৰ্ড শিক্ষক হিচাপে যে জনসাধাৰণ হৈ যে আপুনি দেখোঁ বাম অঞ্চলত যায়, কিন্তু আপুনি চব চাপৰি অঞ্চলততো নাযায় দেখোঁ। তেওঁ বোলে ধূলাত আহিব নোৱাৰে, তেওঁ বালিত আহিব নোৱাৰে, এইবিলাক ভেকু বাহনত তেওঁ এজন প্ৰতিনিধি। গতিকে নিশ্চয় ক'ব লাগিব যে আচলতে অতি দুৰ্গম অঞ্চল বুলি ক'ব লাগিব আৰু দুৰ্গম যাতায়াত। ইয়াত এই নৌকাৰে ছাত্ৰ ছাত্ৰীসকলে যাতায়াত কৰিবলগীয়া হয় আৰু এতিয়া যিহেতু এখন বাঁহৰ সাঁকো ইয়াত নিৰ্মাণ কৰিছে, এই সাঁকোৰেই ছাত্ৰ ছাত্ৰীসকলে যাতায়াত কৰিব লাগিব আৰু যিসকল লোকে বাইক বা চাইকেল লৈ আহে এই সাঁকোৰে আহিব লাগে। গতিকে অতি কষ্টৰে লোকসকলে ইয়াত জীৱন যাপন কৰিবলগীয়া হৈছে, কিন্তু চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাইছে যদিও কিন্তু এই অঞ্চলসমূহত এতিয়াও উন্নয়নে ঢুকি পোৱা নাই।